ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তুলা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ মে' মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ প্ৰতিফলন আপোনালোকে এই মাহত দেখিব পাব, সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। যিসকলে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোৰে মে' মাহটো সুন্দৰভাৱে পাৰ হোৱাৰ কামনা কৰি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। কিন্তু কিছুমান ক্ষেত্ৰত অলপ সাৱধান হৈ চলিলে উপকৃত হ'ব। কিছু উপায়ো বা পৰামৰ্শ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে পাব বুলি কৈছে। বিশেষকৈ 1 মে'ৰ পৰা 31 মে'ৰ এই সময়খিনি, বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহটোৰ আপোনালোকৰ বাবে বহুত বেছি কষ্টকৰ হ'ব। যদিও কামত আপোনালোকৰ বা অফিচৰ কামেই হওক বা কৰ্মক্ষেত্ৰতে হওক হেঁচা থাকিব, কিন্তু চিনিয়ৰসকলে আপোনালোকক প্ৰশংসা কৰিব বুলি কৈছে। বিশেষকৈ 5 মে'ৰ পিছত আপোনালোকৰ কৈছে যে সহকৰ্মীসকলৰ লগত একেবাৰে তৰ্ক কৰিব নালাগে। তৰ্কৰ পেচালে বিশেষকৈ এই মাহত কৰ্মক্ষেত্ৰত সমস্যাত পেলাব পাৰে বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাহৰ প্ৰথম সপ্তাহটো স্বামী স্ত্ৰীৰ মাজত সৰু সৰু কথা বতৰাক লৈ কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব। কিবা এটা ক'লেও কিন্তু ধৈৰ্য ধৰি শুনিব লাগিব। তৎক্ষণাত আপোনালোকে ৰিয়েক্ট কৰিলে বা উত্তৰবোৰ দিলে, খং কৰিলে আপোনালোকৰ মাজত বিভাজন হোৱাৰ সম্ভাৱনা আছে বা কিবা এটা ভুল বুজাবুজি আপোনালোকৰ এটা বেলেগ এটা পৰ্যায়লৈ নিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত স্বামী স্ত্ৰীয়ে অলপ গুৰুত্ব দিব লাগিব। ল'ৰা ছোৱালীক পঢ়া শুনাক লৈ পেলাই এই মাহত কিন্তু চিন্তা থাকিব বুলি কৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ। বিবাহিত যিসকল লোক আছে, এই মাহৰ 1 পৰা 7 মে'ৰ এই সময়খিনিত কৈছে যে টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি ধৈৰ্য ধৰিব লাগিব। যেনে ঘৰখনৰ বিশেষকৈ মেৰামতিৰ বাবে, ঘৰখন সজোৱাৰ বাবে খৰচ পাতি হ'ব পাৰে। কিছুমানৰ বেমাৰ আজাৰৰ বাবে খৰচ পাতি হ'ব পাৰে বুলি কৈছে। গতিকে বেছিকৈ আপোনালোকে খৰচ বেছিকৈ অযথা কামত নকৰিব আৰু বেছি ধাৰ নল'ব এই মাহৰ প্ৰথম সপ্তাহটোত। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ মে' মাহৰ প্ৰথম সপ্তাহটোত কঁকালৰ বিষ, গাঁঠিৰ বিষ, গেছৰ সমস্যা থাকিব পাৰে। গতিকে এই মাহত যিমান পাৰে বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহটোত স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আৰু বেছি টেঙা খাদ্য ৰাতি নাখাব বুলি কৈছে। এই মাহৰ প্ৰথম সপ্তাহটোত কেতিয়াও ৰাতি টেঙা খাদ্য আপোনালোকে বেছিকৈ নাখাব, নহ'লে সমস্যা হ'ব পাৰে বুলি কৈছে। বিশেষকৈ শুভ কামবোৰ 3 মে'ৰ পিছত হ'ব। বেংকৰ কাম বিশেষকৈ 7 মে'ৰ পিছত পুৰণি বন্ধুক আপোনালোকে লগ পাব পাৰে বা ফোন কল যোগেও কথা বতৰা হ'ব পাৰে বুলি কৈছে। বিশেষকৈ এই মাহৰ দ্বিতীয় সপ্তাহটো আপোনালোকৰ বাবে কৈছে যে ভুল বুজাবুজিবোৰ আঁতৰিব। যদি কাৰোবাৰ লগত সম্পৰ্কতে হওক, ঘৰখনতে হওক, কৰ্মক্ষেত্ৰত কিবা এটা যদি ভুল বুজাবুজি হৈছে, মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, সেইখিনি ঠিক হ'ব। পুৰণি যিখিনি মতভেদ বা ভুল বুজাবুজি সেইখিনি শুধৰণি কৰাৰ বাবে বা আপোনালোকক ভাল কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে। ভাই ভনী, আত্মীয়ৰ, প্ৰতিবেশীৰ লগত মনোমালিন্য যদি আছিল, তেন্তে 10-11 মে'ৰ সময়খিনিত আপোনালোকে কথা পাতিলে উপকৃত হ'ব। কৰ্মৰ ক্ষেত্ৰত নতুন প্ৰজেক্টৰ অফাৰ পাব পাৰে বুলি কৈছে। নতুন কামৰ দায়িত্ব পাব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ সৈতে চিনাকি হ'ব। ডাঙৰ মানুহৰ সৈতে আপোনালোকৰ উঠা নমা হ'ব বুলি কৈছে। কথা বতৰাৰে কিছুমান ডিল সম্পূৰ্ণ হ'ব বুলি কৈছে। বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত মাৰ্কেটিং, মিডিয়া, ট্ৰেভেল, আইনৰ কামত আপোনালোকে লাভ হোৱাৰ সম্ভাৱনা আছে। এই মাহৰ দ্বিতীয় সপ্তাহটো বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত ইণ্টাৰভিউৰ যদি কল আহে, তেন্তে আপোনালোকে এই মাহৰ 12 মে'ৰ পিছত ইণ্টাৰভিউ দিলে সফলতাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। প্ৰেম জীৱনতো আপোনালোকৰ লাইফ পাৰ্টনাৰৰ সৈতে ঘনিষ্ঠতা বাঢ়িব। ইজনে সিজনৰ অনুভৱক বুজি পাব। অবিবাহিতসকলৰ বাবে প্ৰস্তাৱ আহিব পাৰে। বিয়াৰ বাৰু প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপবোৰ অলপ কমিব। খোজকঢ়া আৰম্ভ কৰক। অপ্ৰয়োজনীয় তৰ্কৰ পেচাল, খং ৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক, নিশ্চয়কৈ ভাল হ'ব। 18 মে'ৰ পিছত বিশেষকৈ আপোনালোকৰ এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত ৰাজযোগৰ সপ্তাহ। ব্যৱসায়ত নতুন প্ৰজেক্ট বা নতুন কণ্ট্ৰেক্টাৰ আপোনালোকে কণ্টেক্ট পাব পাৰে বুলি কৈছে। ডিল চহী কৰাৰ বাবে এই মাহৰ শ্ৰেষ্ঠ সময়। 15 পৰা 21 মে' এই সময়খিনি যি কাম আৰম্ভ কৰিব, বিশেষকৈ এই কামখিনি আপোনালোকৰ দুগুণ লাভ কৰি দিব বুলি কৈছে। চৰকাৰী টেণ্ডাৰ কিছুলোকে পাব পাৰে। বিদেশী ক্লায়েণ্টৰ যোগ প্ৰবল। টকা পইচাৰ আয়ৰ নতুন উৎসৱ খুলিব। নতুন ৰাস্তা মুকলি হ'ব। সেয়া বিজনেছেই হওক বা অন্যান্য ক্ষেত্ৰতে হওক। কমিশ্যন, কনচালটেঞ্চি, অনলাইন কামৰ পৰা বিশেষকৈ আপোনালোকে টকা পইচা আৰ্নিং কৰিব পাৰিব, উপাৰ্জন কৰিব পাৰিব বুলি কৈছে। বিত্তীয় পৰিকল্পনা কৰিলে ভৱিষ্যতে বিশেষকৈ আপোনালোকে ডাঙৰ লাভ পাব পাৰে বুলি কৈছে এই সময়খিনিত। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই সময়ত বিশেষকৈ আপোনালোকে কৈছে যে এই সপ্তাহটোত গুৰুত্বপূৰ্ণ দায়িত্ব পৰিব পাৰে। এজ এ টিম লিডাৰ হিচাপে আপোনালোকে কাম কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। পদোন্নতিৰ কথা ওলাব পাৰে। উপায়স্বৰূপে 15 মে'ৰ পিছত গোলাপী কাপোৰ পিন্ধি কামলৈ যাওক, ভাল হ'ব। সাৱধান হ'ব লাগিব। অফিচত আপোনালোকৰ সফলতাক ঈৰ্ষা কৰা মানুহ ওলাব, হিংসা কৰাৰ মানুহ ওলাব। আপুনি যেতিয়া কিবা এটা কামত সফল হ'ব, ছাকচেছ হ'ব, তাৰ বিৰুদ্ধে কিছুমান মানুহে থিয় দিব পাৰে। গতিকে কামৰ কিছুমান ক্ষেত্ৰত গোপনীয়তা
বা চিক্ৰেটলি কিছুমান কামখিনি ৰাখক বুলি কৈছে। সকলো কথা সকলো ব্যক্তিকে প্ৰকাশ কৰিব নালাগে বা উন্মোচন কৰিব নালাগে। এই মাহৰ শেষৰ ফাললৈ কৈছে যে 22 মে'ৰ পৰা 31 মে' এই সময়খিনিত পৰিয়াল আৰু আত্মচিন্তন। পাৰিবাৰিক দৃষ্টিকোণত বিশেষকৈ দেখা পোৱা গৈছে যে ঘৰখনৰ সুখ শান্তি ঘূৰি আহিব। ৰিচেণ্টলি যদি আপোনালোকৰ মাজত ঘৰখনৰ কাৰোবাৰ লগত তৰ্ক পেচাল হৈছে, ভুল বুজাবুজি হৈছে, সেইখিনি ঠিক হ'ব। শুভ কামৰ আলোচনা হ'ব, যেনে শুভ কাম বুলি কওঁতে বিয়া, গৃহ প্ৰৱেশ হ'ব পাৰে, সন্তানৰ নামাকৰণ, অতিথি আহিব বুলি কৈছে এই মাহত। এই সময়খিনিত আত্মচিন্তন, নিজৰ বাবে সময় উলিয়াব লাগিব। কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, কেনেকৈ নিজৰ প্ৰব্লেমখিনি ছল্ভ কৰিব, তাৰ বাবে সময় উলিয়াই আপোনালোকে আগবাঢ়িব লাগিব। আৰু তাৰ বাবে কিছু ক্ষেত্ৰত কিন্তু ধ্যান, যোগাসন আৰু অকলে ফুৰিলে মনত স্পষ্টতা আহিব বুলি কৈছে। দৈনন্দিন বিভ্ৰান্তিৰ পৰা মুক্তি পাব বুলি কৈছে, কনফিউজনৰ পৰা মুক্ত পাব। যাত্ৰাও দেখা পোৱা গৈছে, সৰু টিপছ বা তীৰ্থযাত্ৰাৰ যোগ। 27 মে'ৰ পিছত যাত্ৰা শুভ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহৰ শেষৰ সপ্তাহটোত সৰু কথাত মানসিক চাপ বেছিকৈ ল'ব নালাগে। সৰু সৰু কথাত ইয়ে কামৰ প্ৰদৰ্শন বেয়া কৰিব পাৰে। বিশেষকৈ 10 মিনিট ধ্যান কৰক দিনে, ভাল প্ৰতিফলন দেখিব। কেৰিয়াৰ বা ব্যৱসায় ক্ষেত্ৰত এই মাহটোত 1 পৰা 10 মে' এই সময়খিনি কামৰ হেঁচা থাকিব। প্লাছ চিনিয়ৰসকলৰ ডাঙৰ মাত শুনিবলগীয়া হ'ব পাৰে, গতিকে এই সময়ত ধৈৰ্য ধৰিব। 11 পৰা 31 মে' এই সময়খিনিত সোণালী সময় বুলি কৈছে। প্ৰমোশ্যন কিছু লোকৰ, নতুন চাকৰি অফাৰ, নতুন কামৰ দায়িত্ব, বেংকৰ ক্ষেত্ৰতে হওক, চৰকাৰী খণ্ডত বিশেষ লাভ বুলি কৈছে। 15 মে'ৰ পিছত নিজৰ যিখিনি আপোনালোকৰ এছাইনমেণ্ট আছে সেইখিনি লিষ্ট বনাই আপোনালোকে চিনিয়ৰসকলক দিয়ক বুলি কৈছে, বা যিখিনি কাম আছে সেই দায়িত্বখিনি সুন্দৰভাৱে পালন কৰি আপোনালোকে কৰ্মক্ষেত্ৰত দেখুৱাবলৈ চেষ্টা কৰক, ভাল হ'ব। ব্যৱসায়ীসকলৰ বাবে কৈছে যে এই 2026 চনৰ মে' মাহটোত আপোনালোকৰ 15 পৰা 21 মে' এই সময়খিনিত কিবা এটা নতুন প্ৰজেক্ট আপোনালোকে আগবঢ়াই নিব পাৰে। পাৰ্টনাৰশ্বিপ কৰিলেও লিখিত চুক্তি কৰক বুলি কৈছে। কৰ্মচাৰীসকলৰ বাবে কৈছে যে 2026 চনৰ মে' মাহৰ 20 পৰা 25 মে' এই সময়খিনি কৰ্মচাৰীসকলৰ মাজত বিবাদ হ'ব পাৰে। আপুনি অফিচত থাকি বা কৰ্মক্ষেত্ৰত উপস্থিত থাকি নিজে মীমাংসা কৰক, নহ'লে উৎপাদনত প্ৰভাৱ পৰিব পাৰে কিছু লোকৰ। লাভৰ ক্ষেত্ৰত মিডিয়া, সৌন্দৰ্য, কাপোৰৰ ব্যৱসায় কৰাসকলৰ লাভান্বিত হ'ব। আইন, ট্ৰেভেল, শিক্ষাৰ ব্যৱসায়ত ডাঙৰ লাভ দেখা পোৱা গৈছে। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে কৈছে যে বিবাহিত লোকসকল মাহৰ আৰম্ভণি 1 পৰা 7 মে' সময়খিনি কাজিয়া হ'ব পাৰে, কিন্তু 8 মে'ৰ পিছত পৰিস্থিতি সলনি হ'ব, ভুল বুজাবুজিবোৰ আঁতৰিব। 2026 চনৰ বিশেষকৈ মে' মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ এই মাহত প্ৰেমৰ দৃষ্টিকোণৰ পৰা পৰিয়ালক জনোৱাৰ বাবে শুভ সময়। অবিবাহিতসকলৰ বাবে সামাজিক কাম, বিয়া, পাৰ্টিৰ প্ৰস্তাৱ আহিব পাৰে। তুলাৰ, মিথুন, কুম্ভ ৰাশি মানুহৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে বুলি কৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ। টকা পইচা আৰু বিনিয়োগৰ ক্ষেত্ৰতো কৈছে যে দৰমহাৰ ইনচেণ্টিভ প্লাছ নতুন উৎসৱ মাহৰ শেষৰ বিশেষকৈ শেষৰ ফাললৈ হাতত টকা পইচা থাকিব। খৰচ 1 পৰা 10 মে' হঠাতে খৰচ হ'ব পাৰে। 15 মে'ৰ পিছত নিয়ন্ত্ৰণলৈ আহিব। বিনিয়োগ কৰিব পাৰে সোণ ৰূপত। 16, 21 আৰু 28 মে'ত কিনিব পাৰে। মাটি ভৱিষ্যতৰ বাবে মাটি কিনিবলৈ ভাল মাহ বুলি কৈছে। কাগজ ভালকৈ চাব। বৰ্জনীয় কৰিব লাগিব। 1 পৰা 10 মে'লৈকে শ্বেয়াৰত বজাৰত বিশেষকৈ সাৱধান হ'ব লাগিব। ধাৰলৈ দিয়া টকা ঘূৰি নাহিব পাৰে, ধাৰলৈ টকা পইচা নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত 1 পৰা 10 মে' গাঁঠিৰ বিষ, কঁকালৰ বিষ, গেছৰ চিন্তাৰ বাবে টোপনি কম হ'ব। 11 পৰা 31 মে' সময়খিনিত শক্তি ঘূৰি আহিব, কিন্তু সৰু কথাত মানসিক চাপ ল'লে কিছু লোকৰ BP বাঢ়িব পাৰে, প্ৰেছাৰ বাঢ়িব পাৰে। উপায় হৈছে দৈনিক 15 মিনিট অনুলোম বিলোম আপোনালোকে প্ৰাণায়াম কৰক। সপ্তাহত 3 দিন বিশেষকৈ ৰাতিপুৱা সোনকালে দুবৰি বনত খোজ কাঢ়ক, ভাল হ'ব। 5টা উপায় হৈছে মে' মাহৰ বাবে। শুক্ৰবাৰে বগা মিঠাই 5 গৰাকী কুমাৰীক বিশেষকৈ খুৱাওক, ছোৱালীক খুৱাওক। শুক্ৰ বলি হ'ব। টকা পইচা প্ৰেম দুয়োটাই বাঢ়িব। প্ৰতিদিনে বিশেষকৈ আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। 15 মে'ত বিশেষকৈ গোলাপী ৰঙৰ বিশেষকৈ নতুন বস্ত্ৰ বা আপোনালোকৰ পাৰ্চত আপোনালোকে এটা গোলাপী ৰঙৰ কাপোৰ আপোনালোকে লগত ৰাখিব, নতুন আৰম্ভণিৰ বাবে ভাল। মংগলবাৰ প্লাছ শনিবাৰে হনুমান মন্দিৰত সেন্দুৰ আৰু চামেলিত তেল অৰ্পণ কৰক। শুক্ৰ বাধাৰ আপোনালোকৰ নাশ হ'ব। আত্মচিন্তন, প্ৰতি দেওবাৰে বিশেষকৈ 30 মিনিট অকলে বহি মাহৰ পৰিকল্পনা লিখক। কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, মনৰ বিভ্ৰান্তি আঁতৰিব বুলি কৈছে। কৰিবলগীয়া 5টা কাম হৈছে 8 পৰা 14 মে'ত পুৰণি কাজিয়া নাইকিয়া কৰিবলৈ নিজে ফোন কৰক, চেষ্টা কৰক। 15 পৰা 21 মে' সময়খিনিত নতুন প্ৰজেক্ট, নতুন চুক্তি কৰক। গোটেই মাহটো বিত্তীয় পৰিকল্পনা বনাওক। ভৱিষ্যতে কোটিপতি হোৱাৰ বাবে বা কেনেকৈ ইনকাম কৰিব পাৰি তাৰ বাবে চেষ্টা কৰক। ধ্যানত 10 মিনিট দিয়ক, সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব বুলি কৈছে এই মাহত। কিছুমান কাম একেবাৰে কৰিব নালাগে, মনত ৰাখিব তুলা ৰাশি জাতক জাতিকাসকলে। 1 পৰা 10 মে'ত খঙত আহি পেলাই চাকৰি এৰা বা কিবা এটা কাম কৰিছে এৰাৰ বা সম্পৰ্ক ভঙাৰ কথা কেতিয়াও নক'ব।
অফিচত অনুপস্থিত নাথাকিব। বিশেষকৈ 15 পৰা 21 মেত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক। ল'ৰা ছোৱালীক গালি নাপাৰিব বুলি কৈছে বিবাহিত লোকসকলে। শান্তিৰে বুজাক আৰু মনোবল তেওঁলোকৰ বাঢ়িব। ধাৰলৈ দিয়া টকা এই মাহত ঘূৰি নাহে, গতিকে তৎক্ষণাত নিদিব বেছিকৈ। সৰু কথাত ইগ' নানিব, ডাঙৰ সুযোগ হেৰুৱাব পাৰে। এই মাহৰ বাবে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব নীলা ৰং, বগা ৰং আৰু গোলপীয়া ৰং। শুভ সংখ্যা হ'ব 6 আৰু 4। শুভ বাৰ হৈছে আপোনালোকৰ বাবে শুক্ৰবাৰ, বুধবাৰ আৰু সোমবাৰ। বৰ্জনীয় কিছুমান ৰং হৈছে মে' মাহৰ বাবে ৰঙা ৰং 1 পৰা 7 মে'লৈকে, গতিকে মনত ৰাখিব। আপোনালোকৰ সকলোৰে 2026 চনৰ মে' মাহটো ভালদৰে পাৰ হওক। ভিডিঅ'টো চাই কেনে পালে জনাব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি আপোনালোকৰ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব।